Okay, so কালি আমি ডিসকাস কৰিছিলো যে ওয়্যাৰডালৰ মাজত থকা ফ্ৰী ইলেক্ট্ৰনবিলাক জেনেৰেলি ৰেন্ডম ডাইৰেকশ্যনত মুভমেন্ট কৰি থাকে মানে এটা পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত নাথাকে আৰু এনেকুৱা ধৰণৰ মুভমেন্টবিলাক আমি ইলেক্ট্ৰিক কাৰেন্ট ফ্লো হোৱা বুলি ক'ব নোৱাৰো মানে সো ইলেক্ট্ৰিক কাৰেন্ট আমি কেতিয়া ক'ব পাৰিম যেতিয়া ইলেক্ট্ৰনবিলাক পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত মুভমেন্ট হ'ব তেতিয়াহ'লে আমি এটা কাৰেন্ট ফ্লো হৈছে বুলি ক'ব পাৰো এতিয়া মই কালি কৈছিলো যে আমি কিবা এটা মেথড ইউজ কৰি পেলাই যদি ইলেক্ট্ৰনবিলাক ৰেন্ডম মোশন হোৱাতকে আমি পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত যদি তেহেতৰ মোশনটো কৰাব পাৰো তেতিয়াহ'লে আমি কি জেনাৰেট কৰিম ইলেক্ট্ৰিক কাৰেন্ট সো ৰেন্ডম মোশন হোৱাতকে আমি যদি পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত তেহেতক পঠিয়াব পাৰো তেতিয়াহ'লে আমাৰ কি হ'ব এটা ইলেক্ট্ৰিক কাৰেন্ট জেনাৰেট হ'ব এতিয়া আমি কেনেকৈ কি মেথড ইউজ কৰি পেলাই আমি ইলেক্ট্ৰনবিলাক এটা জায়গাৰ পৰা আন এটা জায়গালৈ পঠিয়াব পাৰো সেই কামটোৰ কাৰণে আমি এটা ডিভাইস এটা ব্যৱহাৰ কৰিম যোনটো ডিভাইসে যদি আমি কানেক্ট কৰি দিওঁ ওয়্যাৰডালত ফৰ এক্সাম্পল আমাৰ ডিভাইসটো কি হ'ব এটা বেটাৰী সো বেটাৰীটো আমি জানো এডাল টাৰ্মিনেল পজিটিভ থাকে আৰু এডাল টাৰ্মিনেল আমাৰ নিগেটিভ থাকে দ্যাট মিন্স পজিটিভ যোনটো টাৰ্মিনেল থাকে সেই সাইডটো পজিটিভলি চাৰ্জ হৈ আছে কাৰণে ই ইলেক্ট্ৰনবিলাক কি কৰিব পাৰে এট্ৰেক্ট কৰিব পাৰে এটা চোৱা বেটাৰী টাৰ্মিনেল যেতিয়া আমি ইয়াত ওয়্যাৰডালত লগাই দিলো আৰু এটা সাইডে আমি নিগেটিভ টাৰ্মিনেলডাল লগাই দিলো তেতিয়া আমাৰ এই সাইডটো আমি কি কৰিলো বেছিকে নিগেটিভ কৰি দিলো আৰু এই সাইডটো আমি পজিটিভ কৰি দিলো আৰু এনেকুৱা ধৰণৰ কৰি দিয়াৰ কাৰণে ইলেক্ট্ৰনবিলাক যেহেতু কি হয় প্ৰতিটো ইলেক্ট্ৰন এটা নিগেটিভ চাৰ্জ হয় ইলেক্ট্ৰনবিলাক কি চাৰ্জ নিগেটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জবিলাক আমি জানো যে কোনফালে এট্ৰেক্ট হয় পজিটিভৰ ফালে সো আমি এটা সাইডত যেতিয়া পজিটিভ কৰিলো এটা সাইডত নিগেটিভ কৰিলো তাহলে এই সাইডটো যেহেতু বেছি নিগেটিভ হৈ আছে আৰু এই সাইডটো পজিটিভ হৈ আছে সো আমাৰ ইলেক্ট্ৰনবিলাক কোনটো সাইডে এট্ৰেক্ট হ'ব obviously পজিটিভ ডাইৰেকশ্যনলৈ এট্ৰেক্ট হ'ব এটা আমাৰ প্ৰিভিয়াসলি কি আছিল যে ইলেক্ট্ৰনবিলাক যেতিয়া আমি বেটাৰীটো কানেক্ট কৰা নাছিলো এই ডিভাইসটো আমি লগা নাছিলো তেতিয়া এটা ৰেন্ডম ডাইৰেকশ্যনত মুভমেন্ট কৰি আছিল ধৰা ফৰ এক্সাম্পল ইলেক্ট্ৰনটো এইফালে যাব পাৰে এইটো সাইডে যাব পাৰে বাট যেতিয়া আমি এই ডিভাইসটো লগাই দিলো বেটাৰীটো লগাই দিলো তেতিয়া কি হ'ব ইলেক্ট্ৰনবিলাকে এতিয়া এটা ডাইৰেকশ্যনত মুভমেন্ট কৰিব আৰু সেইটো হৈ গ'ল যে ফ্ৰম নিগেটিভ টু পজিটিভ Okay, এতিয়া আমি আকৌ ইলেক্ট্ৰিক পটেনশিয়াল এন্ড কাৰেন্ট সো ইলেক্ট্ৰিক পটেনশিয়াল আৰু কাৰেন্টৰ মাজত যে আমি ৰিলেশনটো অলৰেডি পাই আহিছো যে V is proportional to I সো এইটো একচুয়ালি আমাৰ কেনেকৈ পালো আৰু এটো মিনিংটো কি বুজাইছে এটা চোৱা আমি কৈছিলো যে পটেনশিয়ালটো কি হয় পটেনশিয়ালটো হ'ল যে ফাৰ্স্ট অফ অল আমি ইলেক্ট্ৰিক পটেনশিয়াল যোৱাৰ আগতে আমি গ্ৰেভিটেশনাল পটেনশিয়ালটো চাওঁ সো হোৱাট ইজ এ গ্ৰেভিটেশনাল পটেনশিয়াল যে এটা বডি ধৰিলা এটা বডি আমি গ্ৰাউন্ড লেভেলৰ পৰা সো গ্ৰাউন্ড লেভেলৰ পৰা যেটা আমি বডি এটা ফৰ এক্সাম্পল বল এটা আমি তাক ওপৰলৈ দাঙি পেলাই লৈ গৈ থাকো তেতিয়াহ'লে তাৰ মাজত মই কৈছিলো যে তাৰ কি হ'ব তাৰ মাজত আমি যেহেতু এটা ওয়াৰ্ক এটা কৰিবলগীয়া হৈছে কাম এটা কৰিবলগীয়া হৈছে বলটো আমি ওপৰলৈ নিবলৈ এটা ওয়াৰ্ক ডান কৰিবলগীয়া হৈছে এই ওয়াৰ্ক ডানটো সেই এনাৰ্জিটো কি হিচাপে ষ্ট'ৰ হৈ থাকিব বলটোৰ মাজত পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ থাকিব মানে সো বলটো আমি যিমানে ওপৰলৈ নিম সিমানে কি হ'ব তাৰ আমি বেছিকৈ কাম কৰিবলগীয়া হৈছে আৰু তাত এই এনাৰ্জিখিনি পটেনশিয়াল এনাৰ্জি হিচাপে ষ্ট'ৰ হৈ আছে তেতিয়াহ'লে পটেনশিয়াল এনাৰ্জি আমাৰ ইনক্ৰিজ কেতিয়া হৈছে যেতিয়া আমাৰ গ্ৰাউন্ড আৰু বলটোৰ মাজত ডিফাৰেন্সটো যিমানে বাঢ়ি গৈ আছে সিমানে তাৰ মাজত পটেনশিয়াল এনাৰ্জি বাঢ়ি গৈ আছে ইয়াত যেনেকৈ আমি ডিফাৰেন্সটো বঢ়ালে ইয়াৰ দুটাৰ মাজত হাইটটো বঢ়াই গৈ থাকিলে পটেনশিয়াল এনাৰ্জি বাঢ়ি গৈ থাকে সো আমি ইলেক্ট্ৰিক পটেনশিয়ালৰ ক্ষেত্ৰত কি হ'ব চাওঁ যে একচুয়ালি যেতিয়া আমি এই বেটাৰীটো কানেক্ট কৰোঁ এই ডিভাইসটো কানেক্ট কৰোঁ ই এটা পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল এটা জেনাৰেট কৰে কেনেকৈ কৰে সো ই বেটাৰী ডিভাইসটোৱে এটা সাইড পজিটিভ কৰি দিয়ে আৰু এটা সাইড নিগেটিভ কৰি দিয়ে মানে এটা সাইড পজিটিভলি চাৰ্জ হৈ আছে এটা সাইড নিগেটিভলি চাৰ্জ হৈ আছে সো তেতিয়াহ'লে কি হ'ব যোনটো সাইড পজিটিভলি চাৰ্জ হৈ আছে অবভিয়াসলি সেইফালে পজিটিভ চাৰ্জ যোনফালে থাকিব সেইটো সাইডে কি হ'ব ইলেক্ট্ৰনবিলাক যেহেতু নিগেটিভ হয় প্ৰতিটো ইলেক্ট্ৰন কি হয় এটা নিগেটিভ চাৰ্জ গোটেই নিগেটিভ চাৰ্জখিনি এতিয়া এই পজিটিভৰ সাইডে এট্ৰেক্ট হ'ব এতিয়া পটেনশিয়ালটো মানে কি যে এই বেটাৰীটোৰ এটা টাৰ্মিনেল আৰু দুটা টাৰ্মিনেলৰ মাজত কিমান ডিফাৰেন্স আছে কিমানে বেটাৰীটো পটেনশিয়াল আছে কিমান চাৰ্জৰ ডিফাৰেন্স আছে এটা সাইড কিমান নিগেটিভ আৰু এটা সাইড কিমান পজিটিভ গম পাইছানে সো এটা সাইড কিমান নিগেটিভ কৰিছো আমি আৰু এটা সাইড কিমান পজিটিভ কৰিছো এটা কি ডিটাৰমাইন কৰে যে ইয়াৰ পটেনশিয়ালটো কিমান
সো যিমানে বেছি এইটো সাইড পজিটিভ হ'ব ই সিমানে ইলেক্ট্ৰন বিলাক টানিব পাৰিব মানে ইলেক্ট্ৰন বিলাক সিমানে হি এট্ৰাক্ট কৰিব এইফালে পজিটিভ সাইডে গম পাইছেনে সো সেইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক পটেনশিয়েল সো ইলেক্ট্ৰিক পটেনশিয়েলৰ ভ্যালু যদি বঢ়াই দিওঁ যদি ভ্যালুটো আমি বঢ়াই দিওঁ দ্যাট মিন্স আমি কি কৰিছো এটা সাইড বেছি পজিটিভ কৰিছো ফৰ এক্সাম্পল আমাৰ এটা বেটাৰী আছে আমাৰ 2 ভোল্ট আৰু এটা বেটাৰী আছে আমাৰ 5 ভোল্ট এই 2 ভোল্ট আমাৰ এহে দুটাৰ মাজত ইমান ডিফাৰেন্স নাথাকিব যেনেকৈ আমাৰ গ্ৰেভিটেশনাল পটেনশিয়েলৰ ক্ষেত্ৰত কি আছিল যে আমি এনেকুৱা ধৰণেকে ধৰিব পাৰো ইয়াত তাৰমানে আমাৰ বলটো আমাৰ বেছি ওপৰলৈ নিয়া নাই আমি সো এটা পটেনশিয়েল এনাৰ্জি বেছি জমা হোৱা নাই মানে ডিফাৰেন্সটো এহে দুটাৰ মাজত বেছি নাই ইয়াতো তেনেকৈ 2 ভোল্ট বুলি যদি কলো দ্যাট মিন্স পজিটিভ আৰু নেগেটিভৰ মাজত ইমান বেছি ডিফাৰেন্স নাই মানে 2 ভোল্টতকৈ 5 ভোল্টত পজিটিভ সাইডটো বেছি পজিটিভ নেগেটিভটো বেছি নেগেটিভ গম পাইছেনে সো পজিটিভ আৰু নেগেটিভৰ মাজত ডিফাৰেন্সটো বাঢ়ি গ'ল যেহেতুকে এইটো সাইড বেছি পজিটিভ হৈছে দ্যাট মিন্স আমাৰ ইলেক্ট্ৰন বিলাকো হি বেছি কেটা নিব পাৰিব গম পাইছেনে সো দ্যাট মিন্স পটেনশিয়েলটো আমি যদি বঢ়াই দিওঁ পটেনশিয়েল ডিফাৰেন্সটো যিমানে বঢ়াম সিমানে আমাৰ কি হ'ব কাৰেণ্টৰ ফ্লোটো বেছি হ'ব বিকজ এইফালে যিমানে আমি পজিটিভ কৰি দিওঁ সিমানে এইফালে ইলেক্ট্ৰনটো বেছিকৈ হিট আনিব সো ইলেক্ট্ৰনটো বেছিকৈ ফ্লো হ'ব দিছে সাইডে দ্যাট মিন্স আমি পটেনশিয়েলটো যদি বঢ়াই দিওঁ গম পাইছেনে সিমানে আমাৰ ইলেক্ট্ৰনৰ ফ্লোটো বাঢ়ি যাব ইলেক্ট্ৰনৰ ফ্লোটো বাঢ়ি গৈছে মানে কি হৈছে কাৰেণ্টটো বাঢ়ি গৈছে কাৰণ কাৰেণ্টটো আমি কালি কৈছিলোঁ যে কি হয় কাৰেণ্ট ইজ ইকুৱেল টু dq/dt সো টাইমৰ সাপেক্ষে যিমানখিনি চাৰ্জ ফ্লো হয় সেইটো হৈ গ'ল আমাৰ কাৰেণ্ট তেতিয়াহ'লে যিহেতুকে চাৰ্জৰ ফ্লোটো বাঢ়ি গৈছে তেতিয়াহ'লে আমাৰ কি হ'ব কাৰেণ্টটো ইনক্ৰিজ হৈ যাব দ্যাট মিন্স আমি ৰিলেশ্যনটো গম পালে এতিয়া চাগে সো পটেনশিয়েল ইজ প্ৰপৰ্চনেল টু কাৰেণ্ট তাৰমানে আমি যিমানে পটেনশিয়েলটো বঢ়াম দ্যাট মিন্স যিমানে আমি এটা সাইড পজিটিভ কৰিম এটা সাইড নেগেটিভ কৰিম সিমানে আমাৰ কি হ'ব কাৰেণ্টৰ ফ্লোটো ইনক্ৰিজ হ'ব হ'ল এটা ক্লিয়াৰ হ'ল আইডিয়াটো ওকে সো এইটো আমাৰ কি আছিলে এটা ডিসি কাৰেণ্টৰ এক্সাম্পল আছিলে য'ত আমি ইলেক্ট্ৰন বিলাক এটা ডাইৰেকশ্যনত অকল ফ্লো হৈছে এতিয়া নেক্সট আমাৰ আহিব এসি কাৰেণ্ট যেতিয়া ফ্লো হ'ব তেতিয়া কেনেকুৱা হ'ব আমাৰ নেক্সট টপিকটো হ'ল এসি ভোল্টেজ এপ্লাইড টু ৰেজিস্টৰ সো ৰেজিস্টৰ হ'ল এটা ইলেক্ট্ৰিকেল ডিভাইচ যাৰ সিম্বলটো আমি এনেকৈ ৰাখোঁ সো ৰেজিস্টৰৰ কাম কি হ'ল যে ইলেক্ট্ৰনৰ ফ্লোটো ই স্লো কৰে তো সার্কিট এটা আমি ললো যেমন ধৰিলো আমি ওয়্যাৰডাল কি কৰিলো এটা বেটাৰীৰ লগত কানেক্ট কৰিলো সো এটা সাইড পজিটিভ নেগেটিভ দ্যাট মিন্স আমাৰ ইলেক্ট্ৰনটা কি হ'ব পজিটিভ সাইডে ফ্লো হ'ব ইয়াত ওয়্যাৰডাল যিমানখিনি ফ্ৰী ইলেক্ট্ৰনছ বিলাক আছিল হেলা আমাৰ পজিটিভ সাইডে কি হ'ব ফ্লো হ'ব এতিয়া এই ইলেক্ট্ৰন বিলাকৰ যদি আমি স্পীডটো স্লো কৰিবলগীয়া হয় বাধা দিবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিম ব্যৱহাৰ কৰিম এটা ৰেজিস্টৰ এটা ব্যৱহাৰ কৰিম সো আমি ৰেজিস্টৰৰ কাম কি হয় তেতিয়াহ'লে যিমানটো আমাৰ কাৰেণ্টৰ ফ্লো থাকে কাৰেণ্টৰ ফ্লোটো কি হৈ যায় ইয়াৰ মাজেদি পাৰ হওঁতে স্লো হৈ যায় সো ওভাৰঅল সাৰ্কিটখনৰ যোনটো কাৰেণ্টৰ ভ্যালু সেইটো কমি যায় ঠিক আছে এটা এইটো আমি কি ললো যে ডিসি যদি আমি এপ্লাই কৰো ডিসি যদি ভোল্টেজ আমি এপ্লাই কৰো তেতিয়াহ'লে আমাৰ ৰেজিস্ট্যান্স কারেন্ট আৰু ভোল্টেজ তাৰ মাজত আমি ৰিলেশ্যন এটা অলৰেডি জানো কিন্তু হৈ গ'ল আমাৰ ওহমছ ল V = IR সো এনেকুৱা ধৰণৰ সাৰ্কিট এটাৰ মাজেৰে পাৰ হৈ যোৱা কাৰেণ্টৰ ভ্যালু ৰেজিস্ট্যান্সৰ ভ্যালু বা পটেনশিয়েলৰ ভ্যালু যদি উলিয়াবলগীয়া হয় আমি যিকোনো দুটাৰ যদি ভ্যালু জানো এটাৰ ভ্যালু আৰামসে উলিয়াব পাৰো এতিয়া আমি আমাৰ টপিকটো হ'ল যে এপ্লাই কি এপ্লাই কৰিছো এসি ভোল্টেজ সো আমাৰ ডিসি ভোল্টেজত আৰু এসি ভোল্টেজৰ মাজত ডিফাৰেন্সটো কি হয় কালি মই অলপমান কৈছিলো সো আমি হেতুলে আহা ওকে এতিয়া আমি এখন সার্কিট ললো সার্কিটখনত কি হ'ল V এমাউন্ট অফ পটেনশিয়েল আমি এপ্লাই কৰিলো এসি পটেনশিয়েল আৰু যাৰ কাৰণে আমাৰ কি হ'ল I এমাউন্ট অফ কাৰেন্ট ফ্লো হ'ল সার্কিটখনৰ মাজেদি আৰু সার্কিটখনত আমি এটা ৰেজিস্ট্যান্স কানেক্ট কৰিলো যাৰ ভ্যালু হৈ গ'ল আমাৰ R সো ইয়াত এনেকুৱা ধৰণৰ এখন সাৰ্কিটত য'ত আমি এসি পটেনশিয়েল এপ্লাই কৰিছো তাত পটেনশিয়েল আৰু কাৰেন্টৰ ৰিলেশ্যনটো কেনেকুৱা থাকিব আমি ডিসি কাৰণে অলৰেডি গম পাওঁ যে পটেনশিয়েল আৰু কাৰেন্টৰ ৰিলেশ্যনটো কেনেকুৱা হয় V = IR যেটা আমি ওহমছ ল বুলি কওঁ এতিয়া
ইয়াত চোৱা so first লিখি ললো let us consider an AC voltage applied to a resistor so এটা AC voltage আমাৰ resistor এটাত আমি কি কৰিলো apply কৰিলো so এটা আমাৰ ইয়াত কি হ'ব এটা rule আছে loop rule বুলি কয় নহলে বা তোমাৰ Kirchhoff rule দুটা আছে তোমালোকে এইটা আগতে অলপমান ষ্টাডি কৰি লবা বেসিক্যালি rule কিটা আমাৰ কি কয় যে এনেকুৱা ধৰণৰ যদি সাৰ্কিট এখন থাকে তেতিয়া হলে তাত the sum of all the potential drop is equal to 0 যে এই সার্কিটখনত যিমানখিনি পটেনশিয়াল ড্ৰপ হৈছে এই পটেনশিয়াল ড্ৰপখিনি সামেশনটো কি হ'ব 0 হয় সো ইয়াত চোৱা আমি v এমাউন্ট অফ পটেনশিয়াল দিছো আৰু তাৰ পৰা v এমাউন্ট অফ পটেনশিয়ালৰ পৰা আমি কি কৰিছিলো যে ইয়াত আমাৰ যেহেতুকে ৰেজিস্ট্যান্স দিয়া হল ৰেজিস্ট্যান্স দিয়াৰ কাৰণে ইয়াত কাৰেন্টৰ ভ্যালুটো কি হ'ব ইয়াৰ মাজেদি স্লো হৈ যাব সো কাৰেন্টটো যেহেতুকে স্লো হৈ গল দ্যাট মিন্স আমাৰ ইয়াত কারেন্ট और पोटेंशियल দুটা রিলেট হৈ থাকে দ্যাট মিন্স পোটেনশিয়াল তো ড্রপ হ'ব তাত যেটো কারেন্ট তো কমি গল কারেন্টৰ ভ্যালুটো কমি গল সো কারেন্ট আৰু পোটেনশিয়াল তো রিলেট হৈ আছে দ্যাট মিন্স ইয়াত পোটেনশিয়াল কি হ'ব ইয়াত এটা এমাউন্ট অফ পোটেনশিয়াল ড্রপ হ'ব সো ইয়াত যেটো পোটেনশিয়াল ড্রপ হল ইয়াত পোটেনশিয়াল সেই পোটেনশিয়ালটোৰ ভ্যালুটো আমি কেনে কৰিম সো ইয়াত কি হ'ব পোটেনশিয়াল v IR সো কিমান এমাউন্ট অফ পোটেনশিয়াল ড্রপ হৈছে IR মানে current multiplied by resistance ইমান amount of potential ইয়াত drop হৈ গৈছে so আমাৰ ৰুলটো মানে কি কৈছে যে v যিমানখিনি potential drop হৈছে তাৰ সামেশন কৰিলে আমাৰ কি পাম 0 পাম so ইয়াৰ আমি লুপ ৰুলটোত আমি কি কৰিব লাগে যোনটো আমাৰ সোর্স আছে এটো হ'ব আমাৰ সোর্স এই সোর্সটো আমি সোর্সটো পৰা কোনটো মাইনাস কৰিব লাগে যোনটো আমাৰ potential drop হৈছে so ইয়াত যেহেতুকে এটা ৰেজিস্ট্যান্স আছে so ইয়াত আমাৰ কিমান এমাউন্ট অফ ড্ৰপ হ'ব IR এমাউন্ট অফ পটেনশিয়াল ইয়াত ড্ৰপ হৈছে so v IR is equal to 0 so সোর্সৰ পৰা আমাৰ এই পটেনশিয়াল ড্ৰপটো মাইনাস কৰি দিয়া আৰু তাৰ আমাৰ ৰিজাল্ট কিমান ওলাব লাগে 0 so এটো আমাৰ লুপ যেটো লুপ ৰুল এটো আমাৰ এই ৰিলেশনটো আছে এতিয়া এই ৰিলেশন ৰূপৰ আমি কি কৰিলো v কিমান ললে IR ঠিক আছে ওকে এতিয়া আমাৰ আমি কি বলো v IR পাইছিলো এটা চা আমাৰ এই পটেনশিয়ালটো যেহেতুকে আমি AC পটেনশিয়াল এপ্লাই কৰিছো সো কালি মই কৈছিলো যে আমি AC পটেনশিয়ালৰ ক্ষেত্ৰত বা কাৰেন্টৰ ক্ষেত্ৰত আমি ডাইৰেক্টলি v বা I বুলি দিলে আমাৰ রিলেশন ভুল হ'ব সো আমাৰ v পটেনশিয়াল আমি কেনেকৈ লিখো যদি AC পটেনশিয়াল হয় Vm sin omega t সো v টাত আমি কি পুট কৰিব লাগিব Vm sin omega t সো অকল DC হলেহে আমি v পটেনশিয়ালটো v হিচাপে লিখিব পাৰো বাট AC হলে আমাৰ কি থাকে এটা ম্যাক্সিমাম এম্প্লিটিউড থাকে যোনটো ম্যাক্সিমাম ভ্যালু যিমানটো ৰাইজ হয় পটেনশিয়াল দেন কি থাকে তাৰ যোনটো আমাৰ সাইন ওয়েভটো থাকে তাৰ যোনটো ৰিলেশন থাকে ফাংশন so এটা সাইন ফাংশন আৰু তাৰ এম্প্লিটিউড so এটো মিলি পেলাই আমাৰ কি হৈছে পটেনশিয়ালটো so Vm sin omega t is equal to IR so ইয়াৰ পৰা আমি যদি পটেনশিয়ালৰ ভ্যালুটো আমাৰ হ'ল Vm sin omega t so আমাক কি লাগে পটেনশিয়াল আৰু কাৰেন্টৰ মাজৰ ৰিলেশনটো so ইয়াৰ কাৰেন্টৰ ভ্যালুটো যদি আমি উলিয়াও ইয়াৰ পৰা কি হ'ব এটো I is equal to Vm sin omega t by R to this side lena Vm sin omega t by R और ito ami Vm by R sin omega t so ito ami eneka likhibo paro eta sa Vm by R so V by R is equal to ki hoy Ohm's law par V by R is equal to I এটা যেহেতুকে m মানে কি বুজাইছিল যে ম্যাক্সিমাম ভ্যালুটো সো আমাৰ পটেনশিয়াল আমাৰ এটা এম্প্লিটিউডটো কি হ'ব vm এ বুজাইছিল সো এই ম্যাক্সিমাম কিমানটো ৰাইজ হয় সো ম্যাক্সিমাম যেতিয়া আমাৰ পটেনশিয়াল থাকিব কাৰেন্টটো কি থাকিব পটেনশিয়াল আৰু কাৰেন্ট আমি জানো যে v is proportional to r যিমানে পটেনশিয়াল ইনক্ৰিজ হ'ব কাৰেন্ট মানে ইনক্ৰিজ হ'ব সো ম্যাক্সিমাম যেতিয়া পটেনশিয়াল থাকিব তেতিয়া আমাৰ কাৰেন্টটো কি থাকিব ম্যাক্সিমাম থাকিব সো আমাৰ ওহমছ লৰ পৰা আমি যদি এটো Vm কৰি দিও Vm মানে ম্যাক্সিমাম পটেনশিয়াল
Vm by R is equal to তেতিয়াহ'লে কাৰেণ্টটো কি হ'ব আমাৰ মেক্সিমাম হ'ব গম পাইছে নে সো আমি ইয়াত Vm by R অৰ্থাৎ আমি কি পুট কৰিব পাৰোঁ সো এনেকৈ লিখিলো according to Ohm's law V is equal to IR. So I is equal to V by R, or IM is equal to Vm by R. So here our potential or current is two variables ase. So R to the whole constant, jento our resistance. So resistance to at a device hoy jar our value to already ami jonto tat apply korim etu thakibo. So etu our value to change na hoy. So here our change variable ki hobo je Vm aru Im ei duta amar ki proportional hoy. So Vm er value to jimane bahibo imane Im er value to bahibo aru Vm to jeta maximum paboge jeta potential to maximum hoy jabo tetia amar current flow to ki hobo ami koisile so current or potential relation proportional hoy that means current to amar maximum hoge so Vm by R ইয়াৰ ঠাইত আমি কি পুট কৰিব পাৰোঁ Im হল সো আমাৰ যেনে Vm by R আছে তাৰ ঠাইত আমি কি পুট কৰিম Im আৰু sin omega t এই পাৰ্টটো লিখি আছে তেতিয়াহ'লে আমি যেতিয়া ইলেক্ট্ৰিক AC ভোল্টেজ এপ্লাই কৰা হ'ল তেতিয়া আমাৰ কাৰেণ্টৰ ভ্যালুটো আমি কি পালো I is equal to Im sin omega t সো কালি মই এটো তোমালোকক লিখাই দিছিল যে কাৰেণ্ট আৰু পটেনশিয়ালৰ ভ্যালুটো কি হয় Vm V equal to Vm sin omega t যদি লোৱা হয় পটেনশিয়াল তেতিয়াহ'লে কাৰেণ্টটো কি হ'ব I equal to Im sin omega t সো এটা potential আৰু কাৰেণ্টৰ ৰিলেচন এটা মনত ৰাখিবা যে আমি অকল এই ৰেজিস্ট্যান্স যেটো ৰোধক আমি ৰোধক ব্যৱহাৰ কৰাৰ কাৰণে হে অকল পটেনশিয়াল আৰু কাৰেণ্টৰ ৰিলেচন এনেকুৱা হ'ল কিন্তু বেলেগ কিছুমান ইলেক্ট্ৰিকেল কম্পোনেন্ট থাকে ইলেক্ট্ৰিকেল কম্পোনেন্ট হেবিলাক তোমাৰ যদি ইউজ কৰা হয় ফৰ এক্সাম্পল কেপাসিটৰ ইন্ডাক্টৰ তোমালোকে এটা কেপাসিটৰ আৰু ইন্ডাক্টৰ কি হয় তোমালোকে নিজে অলপমান ষ্টাডি কৰিবা মই নেক্সট এইটা ইয়াত বুজাব লাগিব সো হেবিলাক আমাৰ কম্পোনেন্ট যদি ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে পটেনশিয়াল আৰু কাৰেণ্টৰ ৰিলেচন কিন্তু একে হৈ নাথাকে এনেকুৱা ধৰণৰ হৈ নাথাকে অলপমান চেঞ্জ হ'ব গম পাইছানে সো এটা কেনেকৈ হ'ব কেলে হ'ব এটা আমি বুজাম সো ইয়াত হ'ল আমাৰ V equal to V আৰু Im এৰ ৰিলেচনটো এটা ইয়াৰ যদি আমি সাইন ওয়েভত ৰিপ্ৰেজেন্ট কৰিবলৈ যাওঁ পটেনশিয়াল আৰু কাৰেন্ট দুটাকে যদি আমি সাইন ওয়েভত ৰিপ্ৰেজেন্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম চোৱা এটা চাম ইয়াত আমাৰ পটেনশিয়াল আৰু কাৰেন্টৰ যেটো দুটা ৰিলেচন কিটা একে হয় তেতিয়াহ'লে আমাৰ কেনেকুৱা সাইন ওয়েভডাল এনেকুৱা ধৰণৰ হ'ব So এটা আমি কি মিন কৰিলে যে কারেন্টটো যেটা ম্যাক্সিমাম হ'ব যেটা পটেনশিয়ালটো যেটা ম্যাক্সিমাম হ'ব হেতু এই টাইমটোতে আমরা একেটা সময়তে কি হ'ব আমাৰ কারেন্টটো ম্যাক্সিমাম হ'ব গম পাইছানে আৰু এই দুটাৰ মাজত একো ফেজ ডিফাৰেন্স নাই সো যেটা আমাৰ পটেনশিয়াল ম্যাক্সিমাম হ'ব তেতিয়া আমাৰ কারেন্টটো ম্যাক্সিমাম হ'ব কাৰণ এই ৰিলেচন কিটা কমপ্লিটলি সিমিলাৰ কোনো ডিফাৰেন্স নাই ৰিলেচন কিটাৰ মাজত সো আমি এটো গম পালো যে পটেনশিয়াল যেটা ম্যাক্সিমাম হ'ব তেতিয়া কারেন্টটো আমাৰ ম্যাক্সিমাম হ'ব গম পাইছানে সো আৰু এটো আমি কেনেকৈ প্ৰুফ কৰিব পাৰো চা ওকে সো আমাৰ এইটা ৰিলেচনত যদি আমি এনালাইজ কৰো তেতিয়াহ'লে কেনেকুৱা হ'ব চোৱা এই টাইমলাইনডালত যেটা ফাৰ্স্ট 0 হৈ থাকিব পটেনশিয়ালটো যেটা আমাৰ টাইম ইনিশিয়াল টাইম যেটা ইনিশিয়াল আমাৰ t equal to 0 হৈ থাকিব ওমেগা t equal to 0 তেতিয়া আমাৰ কি হ'ব চোৱা for omega t
মানে এটা কি আছিল আমাৰ phase angle for omega t is equal to 0 that means আমাৰ যেতিয়া 0 ত আমি লম তেতিয়া আমাৰ এংগলটো কিমান থাকিব 0 0 থাকিব 0 টো একো এংগল ফৰ্ম নকৰে মানে omega t ভ্যালুটো অকমান ইনক্ৰিজ হলেহে এংগল এটা ফৰ্ম কৰিব সো 0 টো আমাৰ 0 এ থাকিব আমাৰ for omega t equal to 0 আমাৰ v is equal to কি হ'ব সা sin 0 0 এই গোটেই পাৰ্টটো কি হ'ব ওমেগা টি যদি আমি 0 বহাই দিওঁ তেতিয়াহ'লে এই গোটেই পাৰ্টটো কি হ'ব আমাৰ 0 হৈ যাব হল এতিয়া আমাৰ 0 ত আমাৰ পটেনশিয়ালটো অলৰেডি 0 থাকিব আৰু পটেনশিয়ালটো যদি 0 হয় আমাৰ কাৰেন্টটো কিমান হ'ব লাগে পটেনশিয়ালটো 0 হলে আমাৰ কাৰেন্টটো কি হ'ব লাগে কাৰেন্টটো আমাৰ ওমেগা টি 0 that means কাৰেন্টটো আমাৰ 0 so আমাৰ for omega t equal to 0 potential 0 হ'ব কাৰেন্টটো 0 হ'ব এটো ঠিকই আছে আমাৰ সো আমাৰ প্ৰথম কাৰ্ভডাল ওয়েভডাল আমাৰ স্টাৰ্ট কৰিব হৈছে 0 পৰা স্টাৰ্ট হৈছে এতিয়া for omega t is equal to pi by 2 that means 90 degree এতিয়া এটা ফেজ এংগল এটা আছে সো 90 ডিগ্ৰী 90 ডিগ্ৰী হলে কি হ'ব সা পটেনশিয়াল ভ্যালুটা আমি যদি ইয়াৰ পৰা উলিয়াম তেতিয়া হলে কি হ'ব sin 90 equal to কিমান হয় 1 মানে তাহলে এটো যদি 1 হয় তেতিয়ালে v equal to কি হ'ব আমাৰ vm sin 90 is equal to 1 এই পার্টটো যদি 1 হয় v equal to vm হ'ব আৰু I equal to im হ'ব নহব so v is equal to vm মানে ম্যাক্সিমাম ভোল্টেজ আৰু কাৰেন্টটো তেতিয়া আমাৰ ম্যাক্সিমাম হয় so ইয়াত যেতিয়া আমাৰ pi by 2 মানে 90 হৈছে 90 আমাৰ কাৰেন্টটো কি হৈছে ম্যাক্সিমাম ভ্যালু এটা পাইছে I am ম্যাক্সিমাম ভ্যালু আৰু আমাৰ পটেনশিয়ালটো কি হৈছে vm টো ম্যাক্সিমাম হৈছে সো যেতিয়া আমাৰ পটেনশিয়াল ম্যাক্সিমাম হৈছে তেতিয়া আমাৰ কাৰেন্টটো ম্যাক্সিমাম হৈছে গম পাইছানে ওকে এতিয়া for omega t equal to যদি আমি pi মানে 180 omega t equal to 180 যদি লও তাহলে কি হ'ব আমাৰ পটেনশিয়াল ভ্যালুটো কি হ'ব sin 180 is equal to কিমান 0 তেতিয়াহলে আমাৰ এগেইন গোটেই এই পাৰ্টটো কি হ'ব 0 হ'ব that means potential v equal to 0 আৰু পটেনশিয়াল যেতিয়া 0 হয় আমি জানো পটেনশিয়ালে যদি নাথাকে তেতিয়াহলে কাৰেন্টটো হ'বই নোৱাৰে কাৰেন্ট ফ্লো হ'বই নোৱাৰে তেতিয়াহলে কাৰেন্টটো কি হ'ব 0 হ'ব obviously সো আমাৰ ইয়াত দেখিছা যেটো আমাৰ 180 ডিগ্ৰীত আমাৰ কি হৈছে পটেনশিয়ালটো আমাৰ 0 হৈ গৈছে কাৰেন্টটো আমাৰ 0 হৈ গৈছে আৰু ঠিক একে ধৰণে যেহেতুকে for omega t equal to 3 pi by 2 মানে 270 ডিগ্ৰীত আমাৰ কি হয় সাইনটো নেগেটিভ ম্যাক্সিমাম নেগেটিভ হৈ যায় সো নেগেটিভ ডাইৰেকশনত সাইনটো ম্যাক্সিমাম থাকে সো নেগেটিভ 1 সো সাইন নেগেটিভ 1 হলে কি হ'ব আমাৰ এটো কি হ'ব -vm হৈ যাব for omega t is equal to 270 আমাৰ কি হয় v is equal to vm sin 270 is equal to -1 so আমাৰ কি হলো -vm so potential হৈ গ'ল আমাৰ -vm আৰু একে ধৰণে আমাৰ কাৰেন্টটো কি হ'ব is equal to -im so আমি দেখিছো যে আমাৰ 270 ডিগ্ৰীত আমাৰ কি হৈছে যে নেগেটিভ ডাইৰেকশনত কাৰেন্টটো কি হৈছে ম্যাক্সিমাম হৈছে -im আৰু পটেনশিয়ালটো আমাৰ ম্যাক্সিমাম হৈছে -vm again যেতিয়া হি 2 পাই হলগে মানে 360 ডিগ্ৰী so sin 360 degree is equal to again 0 so আমাৰ গোটেই পাৰ্টটো 0 হ'ব so potential is equal to 0 হ'ব that means potential to 0 হৈছে কাৰেন্টটো 0 হৈছে so এই ওয়েভডাল আমি কোৰ পৰা পালে গম পালা এক্স্যাক্টলি এই ৰিলেশনটোৰ পৰা আমি এই ওয়েভডাল ড্ৰ কৰিম বাট যদি আমি ৰেজিস্ট্যান্সৰ বদলি